নমস্কাৰ, জীৱন ৰেখা চেনেললৈ স্বাগতম জনাইছোঁ। বাস্তু শাস্ত্ৰ অনুসৰি ঘৰত থকা সকলো বস্তুৰেই সকাৰাত্মক আৰু নকাৰাত্মক উৰ্জাই এই দুই প্ৰকাৰ উৰ্জাই ভৰি থাকে, ব্ৰতি থাকে। যদি আমি এই উক্ত বস্তুসমূহ শুদ্ধ দিশত থোৱা বা স্থাপন কৰা নহয়, তেন্তে ইয়াৰ নকাৰাত্মক প্ৰভাৱো বেছি হ'ব পাৰে আৰু আমাৰ জীৱনৰ ওপৰত প্ৰভাৱ পৰে। এই বস্তুবোৰৰ পৰা ওলোৱা উৰ্জাসমূহ ধ্বনিসমূহ আমাৰ মস্তিষ্কৰ ওপৰত গভীৰ প্ৰভাৱ পৰে। ইয়াৰ বিশেষ হাজাৰ বছৰৰ আগতেই ঋষিমুনিসকলে বাস্তুশাস্ত্ৰত উল্লেখ কৰিছে, সুন্দৰভাৱে উল্লেখ কৰা আছে তাত। তাৰে ভিতৰত আজি মই এই ভিডিঅ'টোত ঘড়ীৰ বিষয়ে আলোচনা কৰিম। আমাৰ সকলোৰে ঘৰতো ঘড়ী নিশ্চয় আছে। এই ঘড়ীয়ে আহিবলগীয়া সময়ৰ সংকেত দি থাকে। আমি সদায় আগবাঢ়ি যোৱাৰ সংকেত দি থাকে। গতিকে আমাৰ জীৱনত সকলোতকৈ অধিক প্ৰভাৱ ঘড়ীৰ পৰা পাওঁ। ঘড়ীৰ পৰাই সময়ৰ সঞ্চালিত হওঁ। ঘড়ীৰ আধাৰতেই আমাৰ জীৱনৰ ব্যৰ্থিত হ'ব পাৰে। সময়ে হৈছে ভাল আৰু বেয়াৰ সিদ্ধান্ত ল'বলৈ মান্তি কৰা। ভাল আৰু বেয়াৰ সময় আমাৰ সকলো জীৱনলৈ আহেই। সময় চক্ৰত চলিয়ে থাকিব। সময় কাৰোৰে কাৰণে ৰৈ নাথাকে। কিন্তু আহিবলগীয়া সময় ভাল হ'বৰ কাৰণে আমি কিছু উপায় কৰিব পাৰোঁ। বাস্তুৰ শাস্ত্ৰত ঘড়ীৰ লগত সম্বন্ধ বহুতো নিয়ম উল্লেখ কৰা আছে। যদি আমি ঘড়ীটো শুদ্ধ দিশত বা শুদ্ধ স্থানত স্থাপন কৰোঁ, তেন্তে ইয়াৰ পৰা আমি বহুতো শুভ আৰু লাভদায়ক ফল পাব পাৰোঁ। যদি ঘড়ীটো ভুল দিশত স্থাপন কৰা হয়, তেন্তে আপুনি বহুতো প্ৰব্লেমত পৰিব পাৰে। হঠাৎ ক'ব নোৱাৰাকৈ আপুনি বিপদৰ সন্মুখীন হ'ব পাৰে। বহুত পৰিশ্ৰম কৰাৰ বিনিময়তো কোনো সফলতা প্ৰাপ্তি হ'ব নোৱাৰে। ধন অপব্যয় হ'বলৈ ধৰে আৰু আপুনি যদি ঘড়ীটো তাৰ পৰা উঠাই শুদ্ধ স্থানত স্থাপন কৰে, তেন্তে হঠাৎ আপোনাৰ পৰিৱৰ্তন আহিবলৈ ধৰে। বেয়া সময় ভাল হ'বলৈ ধৰে। সেয়েহে বাস্তুৰ শাস্ত্ৰত কৈছে যে সময় দিয়া এই ঘড়ীটো মানুহৰ ভাগ্য বদলাই দিয়ে। অকল ঘড়ীৰেই নে, ঘৰত থকা সেই কেলেণ্ডাৰখনৰ দিশটোৰ ওপৰতো ধ্যান দিয়া উচিত। বন্ধু-বান্ধৱীসকল, ঘড়ী আৰু কেলেণ্ডাৰ কেনে স্থাপন কৰোৱা হয়, কেনে স্থানত লগাব লাগে, এইটো আমাৰ জানিবলগীয়া যে ঘড়ীটো সদায় গোল হ'লে শুভ মনা যায়। ঘড়ী পিছে গোল হ'ব লাগে। ঘড়ীটো যদি ভগৱানৰ মূৰ্তি থাকে, তেন্তে বাস্তুৰ শাস্ত্ৰমতে ঘড়ীত ভগৱানৰ ফটো থকাটো বা মূৰ্তি থকাটো অশুভ আৰু অমংগলকাৰীও হ'ব পাৰে। কিয়নো যি স্থানত ভগৱানৰ ফটো বা মূৰ্তি থাকে, সেই স্থান পূজাৰ স্থান হয়। কিন্তু ঘড়ীটো মাহ বছৰ ধৰি তেনেকৈয়ে থাকে, ওপৰতে ওলমি। সাধাৰণতে এই ওপৰতে ঘড়ী লগায়। তাক চাফা কৰা চল বা সুবিধা নাথাকে, চাফা কৰা নাযায়। সেয়েহে ঘড়ীত থকা ভগৱানৰ মূৰ্তি বা ফটোক অপমান কৰা হয়। তাৰ পৰা ঘৰলৈ অশুভ শক্তি সঞ্চাৰিত হয়। গতিকে এনে ঘড়ী নিকিনাই ভাল। যদি কিনে, গোল ঘড়ী কিনিব, চাৰিচকীয়া ঘড়ীও নিকিনিব। ঘৰত যদি বেয়া হোৱা বা অচল ঘড়ী থাকে, তেন্তে তাক তৎক্ষণাত আঁতৰাই পেলাব লাগে। এনে ঘড়ী মানে অচল ঘড়ী ঘৰত থাকিলে ঘৰখনলৈ সদায় কৰ্মত বাধা আহি থাকে। ভাগ্য কেতিয়াও উদয় হ'বলৈ নিদিয়ে। সেয়েহে বন্ধ ঘড়ী বেৰত কেতিয়াও লগাই নথব। হয় তাক ভাল কৰক, নহয় ঘড়ীটো পেলাই দিয়ক। বাস্তুৰ শাস্ত্ৰ অনুসৰি ঘড়ী লগোৱাৰ শুদ্ধ দিশটো হৈছে পূব আৰু উত্তৰ দিশ। পূব উত্তৰ দিশত লগাব পাৰে, পশ্চিম দিশতো লগাব পাৰি, কিন্তু দক্ষিণ দিশৰ ফালে ঘড়ীটো কেতিয়াও নলগাব। দক্ষিণ দিশত হৈছে যম দেৱতাৰ দিশ বুলি মনাই যায়। আমাৰ যম দেৱতাৰ দিশ বুলি মানে মৃত্যুৰ দিশ মনা যায়। কালৰ শেষ চক্ৰ তাৰ পৰাই আৰম্ভ হৈছে। সেয়েহে বাস্তুৰ মতে ঘড়ীটো দক্ষিণ দিশত ফালে থাকিলে অশুভ মনা যায়। ঘৰলৈ অমংগল আহিব পাৰে, অমংগলকাৰী মনা যায়। আৰু ঘড়ীটো কেতিয়াও মুখ্য দুৱাৰৰ বা যিকোনো দুৱাৰৰ ওপৰত লগাব নালাগে। আপুনি সদায় দেখি থকা বেৰত আনিব লাগে। আৰু কেলেণ্ডাৰখন ঘড়ীৰ সময়ৰ প্ৰতীক হয়, কিন্তু কেলেণ্ডাৰখনো কোনো শুদ্ধ স্থানত লগাব লাগে। কেলেণ্ডাৰখনক সেই সময়ে কয়। সময়ৰ হিচাপ নিকাচ আদি চোৱা যায়। কেলেণ্ডাৰৰ কেতিয়াও দক্ষিণ বা পশ্চিম দিশত লগাব নালাগে। কেলেণ্ডাৰ সদায় পূব আৰু উত্তৰ দিশতহে লগাব লাগে। এই দুয়োটা ঘড়ী কেলেণ্ডাৰত কেতিয়াও সময়ৰ পিছত থাকিব নালাগে।
পিছত ৰাখিব নালাগে। ঘড়ীক সদায় সময়ৰ আগত ৰাখিব লাগে। ই সময়ৰ কালচক্ৰৰ পৰিণাম প্ৰাপ্ত হয়। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টোৱে কিছু উপকৃত কৰিছে। নমস্কাৰ।